যে ৰাইজ আমাক ভোট দিবলৈ বিচাৰিছে ৰাইজে আজি দল নাচায় আজি তেওঁলোকে আমাক সমৰ্থন জ্ঞাপন কৰিবলৈ প্ৰস্তুত হৈ আছে এতিয়া কথাটো হ'ল যে আমি ৰাইজৰ ওচৰলৈ কিমান যাব পাৰোঁ আৰু মই আশাবাদী কি যদি আমি ৰাইজৰ ওচৰলৈ যাওঁ ৰাইজে নিজে ক'ব যে আমি কংগ্ৰেছ দলটোক ভাল পাইছোঁ তেওঁলোকে বাৰম্বাৰ আমাৰ স্থানীয় বিষয়বোৰ উত্থাপন কৰে বৰ্তমানৰ অসমৰ সমস্যা লৈ সংগ্ৰাম কৰে বিধানসভা মজিয়াতে হওক বা সদনৰ মজিয়াতে হওক অসমৰ হৈ ৰাইজে আমাৰ দেখিছে যে কংগ্ৰেছ দলে মাত মাতে এয়া হৈছে আমালোকৰ কৰ্তব্য কংগ্ৰেছ দল এটা ঐতিহাসিক দল এই হাতৰ চেন মানে যে আমি দুখীয়া মানুহৰ দল আমাৰ হাতৰ চেন দুখীয়া মানুহৰ সোঁ হাত বাওঁ হাত আৰু সেইকাৰণে ৰাইজৰ আস্থা আজি আমালোকৰ ওপৰত আছে আজি চৰকাৰী স্কুলৰ আজি শিক্ষকসকল আমাৰ ওচৰলৈ আহিছে কৈছে কংগ্ৰেছে মাত মাতা এটা কৈ চৰকাৰী স্কুল বন্ধ কৰা গৈছে চৰকাৰ বিজেপি চৰকাৰ আমাৰ কথা শুনা নাই মাত্ৰ আমালোকৰ বিশ্বাস কংগ্ৰেছৰ ওপৰত আছে আজি যিমানবোৰ ভেঞ্চাৰ স্কুল আছে সেই ভেঞ্চাৰ স্কুল আজি কংগ্ৰেছৰ ওপৰত বিশ্বাস কৰিছে যে কংগ্ৰেছে মাত মাতক কংগ্ৰেছ চৰকাৰ দিনত কিমান ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ল কিন্তু আজিৰ তাৰিখত প্ৰভিন্সিয়েলাইজ হোৱাই নাই চৰকাৰী স্কুল বন্ধ বিভিন্ন শিক্ষকসকল আজি আত্মহত্যা কৰিবলৈ বাধ্য চাৰিওফালে এনেকুৱা এটা পৰিৱেশ এটা হাহাকাৰ পৰিৱেশ ৰাইজে মনত পেলাইছে যে 2001 চনৰ আগত যেতিয়া ৰাজ্যত অগপৰ চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ তেতিয়াও এনেকুৱা এটা অৱস্থা চৰকাৰী কৰ্মচাৰীসকলে ধৰ্ণা দি আছিল শিক্ষকসকলে দৰমহা পোৱা নাছিল আৰু গোটেই পৰিৱেশটো সলনি হ'ল যেতিয়া 2001 চনত কংগ্ৰেছ চৰকাৰ আহিল আজি একে ইতিহাস ঘূৰি আহিছে ৰাইজৰ বিশ্বাস যে কংগ্ৰেছ ঘূৰি আহিলে কেন্দ্ৰত কংগ্ৰেছ ঘূৰি আহিলে ৰাজ্যত কংগ্ৰেছ ঘূৰি আহিলে আমাৰ বাস্তৱ সমস্যা সমাধান হ'ব আজি আশা কৰ্মীখিনি আংগনবাড়ী কৰ্মীখিনি কৈছে যে আশা কৰ্মী হয় আংগনবাড়ী কৰ্মী হয় যদি এটাই দল মাত মাতি আছে সেই দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমি সদায় মাত মাতি আছো সদনত মাত মাতি আছো বিধানসভাত মাত মাতি আছো আমি আশা আৰু আংগনবাড়ী কৰ্মীখিনি যি আমাৰ কংগ্ৰেছ চৰকাৰ দিনত নিযুক্তি কৰা গ'ল ইমান কষ্ট কৰিছে আজি তেওঁলোকক আমি পাহৰি যাব নোৱাৰো আমি তেওঁ এটা বাগানৰ মালিক পলাই গৈছে আজি বাগানত আমি দৰমহা ভালদৰে পোৱা নাই বাগানত আমি গ্ৰেচুইটি পোৱা নাই পেনশন আমি ভালদৰে পোৱা নাই 58 বছৰৰ আগত যদি আমি ৰিটায়াৰমেন্ট লওঁ তেতিয়া যিমান কিস্তি পাব লাগে আমি পোৱা নাই এনেকুৱা এটা পৰিৱেশ বাগানৰ মাজত আজি বাগানৰ মালিকখিনি দেখিছো যে আজি তেওঁলোকে বৰদিন পাতিবলৈ দিয়া নাই গেটবোৰ বন্ধ কৰি দিছে আজি প্ৰত্যেক অঞ্চলত আজি বাগানৰ ৰাইজ ধৰ্ণা কৰিবলৈ বিচাৰিছে ধৰ্ণা দি কি কৈছে যে যেতিয়াৰ পৰা বিজেপি আহিছে পৰিৱৰ্তনৰ নামত এটা কাম দেখা পালো যে নহৰু 1 কেজি দাম 400 টকা হৈ গ'ল নিমখৰ দাম 20 টকা হৈ গ'ল মিঠাতেলৰ দাম 200 টকা হৈ গ'ল চৰকাৰে কয় আমি 2000 টকা অৰুণোদয় আঁচনি দিছো কিন্তু ৰাইজে কৈছে এই 2000 টকা ক'ত গ'ল যদি এমাহৰ ভিতৰত গ্যাস সিলিন্ডাৰত দুবাৰকৈ যদি গ্যাস ভৰাও মোৰ 2000 টকা তাতে নাইকিয়া কংগ্ৰেছ যে আমি আইসকলৰ ওপৰত বেছি গুৰুত্ব দিছো কি গুৰুত্ব দিছা যেতিয়া আমাৰ চৰকাৰ আছে প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ আছিলে আমাৰ অসমৰ আইসকল মামনি আঁচনি মাজনী আঁচনি
বাইদেউ আঁচনি, নবৌ আঁচনি, 108 কলপতৰু আঁচনি, শিপিনীসকলে বিনামূলীয়া সূতা পাইছিল, তাঁতশাল পাইছিল। এয়া হৈছিলে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত মহিলাৰ কাৰণে কিমান আমি কাম কৰিছো। আমি বেছি কাম কৰি দেখাইছো, আৰু ভৱিষ্যতে আমাৰ চৰকাৰ আহিলে এই বিজেপিতকৈ আমি দুগুণ বেছি কাম অসমৰ আইসকলৰ কাৰণে আমি কৰি যাম। আইসকল মনত পেলাওক, আত্মাই গোটৰ আন্দোলন আমাৰ দিনত আৰম্ভ হ'ল। বেংক একাউণ্ট কেনেকে খুলিব লাগে, ৰিভলভিং ফাণ্ড কি হয়, মিটিং কেনেকে পাতিব লাগে, পঞ্চায়ত নিৰ্বাচনত 50% ৰিজাৰ্ভেশ্যন, আজি এইখিনি কাম কংগ্ৰেছৰ দিনত হ'ল। আজি বিজেপি একো কোৱা নাই। এতিয়া বিজেপি ভয় খাই গৈছে। যেতিয়া আমি এইখিনি তথ্য বিজেপি সন্মুখত দিওঁ তো বিজেপি ভয় খাই যায়, কৈছে খবৰদাৰ, যদি কংগ্ৰেছৰ সভালৈ যোৱা অৰুণোদয় আঁচনি যাব, যদি কংগ্ৰেছৰ সভালৈ যোৱা তোমালোকৰ PMY ঘৰ যাব। মই আপোনালোকক আহ্বান জনাইছো, যদি এজনো বিজেপি নেতা, যদি এজনো চৰকাৰী বিষয়া এনেদৰে অগণতান্ত্ৰিক কথা কয় যে আপোনালোকৰ ৰাজনৈতিক সিদ্ধান্তৰ বাবে আপোনালোকৰ চৰকাৰী আঁচনি কৰ্তন কৰা যাব, আপোনালোক মোক জনাওক, আমি তেওঁলোকৰ ওপৰত কেছ কৰিম। এই আঁচনিবোৰ তেওঁলোকৰ নিজৰ দলৰ পইচা নহয়, এই আঁচনিবোৰ তেওঁলোকৰ নিজৰ ব্যক্তিগত পইচা নহয়। এই আঁচনি হৈছে ৰাইজৰ ওপৰত কৰ লগাই, ৰাইজৰ ওপৰত টেক্স লগাই, ৰাইজৰ পইচা, আপোনালোকৰ পইচা। কেনেদৰে আপোনালোকৰ পইচা আপোনালোকৰ বিতৰণ নকৰে আমি চাওঁচোন। আজি ভাবুকি দিবলৈ আহিছে, দমন কৰিবলৈ আহিছে, ব্লেকমেইল কৰিবলৈ আহিছে। আমাৰ ছাত্ৰসকল, যুৱ সমাজে কৈছে যে আমি নামানো, আৰু এইখন চৰকাৰে কৈছে যে মানিব লাগিব, নহলে জেললৈ যাব লাগিব। মানিব লাগিব, নহলে জেললৈ যাব লাগিব। মই এইখন চৰকাৰক কৈছো, আজি শ্বহীদ দিৱস, আজি শ্বহীদ দিৱসৰ গোটেই ভাৰতৰ শ্বহীদ দিৱস হিচাপে আজি ভগত সিং, ৰাজগুৰু, সুখদেৱক আমি নমন কৰো। স্বাধীনতা সংগ্ৰামত যুৱকসকলে নিজৰ জীৱনৰ পৰবাহ নকৰিলে, দেশৰ কাৰণে মাত মাতিলে। এবাৰো আমাৰ অসমৰ যুৱক সমাজ আজি বিজেপি ভাবুকি পৰা ভয় নাখায়। আমি অসমীয়া ভাষা সুৰক্ষিত কৰিবলৈ হলে আমি শেষ পৰ্যায়লৈকে সংগ্ৰাম কৰিবলৈ আমি প্ৰস্তুত হৈ আছো। আৰু ৰাইজ, আমাৰ চৰকাৰৰ প্ৰথম মিটিঙত আমি আইন আমি বাতিল কৰিম। অপমান কৰা গৈছে। আজি গণতন্ত্ৰত আছে নে নাই? দেশত আজি এখন নাগৰিকে চৰকাৰৰ বিৰুদ্ধে নিজৰ অভিযোগ, নিজৰ বেদনা, নিজৰ দুখ প্ৰকাশ কৰিব পাৰে নে নোৱাৰে? আজি সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। অসমৰ আইসকল আজি মূল্য বৃদ্ধি বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ বিচাৰে। অসমৰ আশা কৰ্মীখিনি আজি তেওঁলোকৰ দৰমহা লৈ আজি সংগ্ৰাম কৰিবলৈ বিচাৰে। চাহ জনগোষ্ঠীৰ মানুহখিনি আজি তেওঁলোকে বাগানবোৰ যে নাই ভালকে চলা, আজি সেয়া লৈ সংগ্ৰাম কৰিবলৈ বিচাৰে। কিন্তু আজি এখন চৰকাৰে কয় যে আন্দোলন কৰিব নালাগে, আন্দোলন কৰিলে পুলিচ আহিব। আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। উন্নয়ন কৰিবলৈ হলে আমি লোকতন্ত্ৰ ৰক্ষা কৰিব লাগিব। নহলে আজি তাৰিখত আপোনালোকে দেখা পাইছে যে এইখন চৰকাৰ কিছু ধনী মানুহৰ চৰকাৰ হৈ গৈছে। দিল্লীত কিছু ধনী মানুহে এখন চৰকাৰ চলাই আছে, দিছপুৰত কিছু ধনী মানুহে চৰকাৰ চলাই আছে। তো আটাইতকৈ ধনী মানুহে দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে চিন্তা নকৰে। আপোনালোকক হিতাধিকাৰী হিচাপে কব যে 2000 টকা লোৱা আৰু মনে মনে থাকা। ল'ৰা ছোৱালীক কব স্কুটি লোৱা আৰু মনে মনে থকা। বিৰোধী দলক কব যে তোমালোকে আমাৰ দলটোক যোগদান কৰিলেহে তোমালোকৰ কাম হ'ব। এনেদৰে অগণতান্ত্ৰিক পৰিৱেশত উন্নয়ন হ'ব নোৱাৰে। ৰাইজৰ ওপৰত আৰু অত্যাচাৰ বৃদ্ধি হ'ব। মই ৰাজনীতিক নিজৰ নামত বাগান খুলিবলৈ অহা নাই, নিজৰ নামত নিউজ চেনেল খুলিবলৈ অহা নাই, নিজৰ নামত প্ৰাইভেট ৰিজৰ্ট খুলিবলৈ অহা নাই, নিজৰ নামত নিধি স্কুল খুলিবলৈ অহা নাই, মোৰ ঘৈণীয়েকৰ নামত কোম্পানী খুলিবলৈ অহা নাই, মোৰ ল'ৰাৰ নামত চেনেল খুলিবলৈ অহা নাই,
মই ৰাজনীতিত সোমাইছো যি আদৰ্শ মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে শিকাই গ'ল সেই আদৰ্শলৈ মই অসমক আগুৱাই লৈ যাবলৈ বিচাৰিছো শান্তি সম্প্ৰীতি মিলনৰ অসম গঢ়ি তুলিবলৈ লাগিছো শইকীয়াদেৱ নিজৰ ব্যক্তিগত চিন্তা নকৰি অসমৰ ভিতৰত এটা শান্তি এটা পৰিৱেশ আনিবলৈ চেষ্টা কৰিছিল বিভিন্ন জনগোষ্ঠী জনজাতি তেওঁলোকে জনজাতি মৰ্যাদা পাওক মিচিঙৰ নিজৰ মৰ্যাদা পাওক সেই উদ্দেশ্য লৈ আজি তেওঁ ৰাইজৰ মাজত সদায় তেওঁ জিলিকি থাকিব আৰু সেই কাৰণে আজি এনেকুৱা এটা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰতিনিধি হ'বলৈ মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছো আৰু এই ক্ষেত্ৰত সকলৰ সহায় সহযোগ বিচাৰিছো ইতিমধ্যে গোটেই আমাৰ অসমত গোটেই আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত চৰাইদেউ জিলা শিৱসাগৰ জিলা যোৰহাট জিলা মাজুলী জিলা সকলো ঠাইতে মানুহে এটা কথা কৈছে এইবাৰ আমাক দিল্লীত এজন শক্তিশালী কণ্ঠ পাৰ্লামেণ্টৰ মজিয়াত আমাক লাগে এইবাৰ আমাৰ বিজয় নিশ্চিত যোৰহাট আজি এইখিনি কথা ক'বলৈ আপোনালোকৰ মাজত আহিছো মোক দুই এষাৰ ক'বলৈ যে সুযোগ দিলে এইখন